আপোনালোকৰ কাৰণে আজি এটা বস্তু দেখাব মই লাইভত আহিছো বহুত এটা আচৰিত বস্তু তাগত অলপ 2-4টা মানুহ আহি লওক তাৰপিছত মই আপোনালোকক সেই বস্তু দেখুৱাই আছো মোৰ পিছপিনে আপোনালোকে কি দেখিছে নাজানো এয়া চাওক অলপ দূৰৰ পৰা দেখুৱাই দিছো আপোনালোকে ধৰিব পাৰিছে নে নাই নাজানো এইটো কি বস্তু আৰু ভালকৈ চালে গম পাব এইখন এখন চাইকেল আৰু চাইকেলত বহুতখিনি বস্তু ইয়াত আছে আৰু এইখন দেখিছে সোলাৰ লগোৱা আছে আৰু বিশেষকৈ ইয়াত তুলসী এটা পুলিও আছে ইয়া চাওক তুলসীৰ পুলি আৰু ইয়াত ভগৱান শ্ৰীকৃষ্ণৰ ৰাধাও আছে মানে চাইকেলখন কোনে সজাইছে আৰু কি উদ্দেশ্যলৈ সজাইছে সেইটো আপোনালোকক মই দেখুৱাই আছো তাৰে আগতে মই পৰিচয় কৰাই দি আছো এই চাইকেলখন কোনে বনাইছে এয়া চাওক অলপ ভালি লৈছো এয়া বন্ধু বিপুল কলিতা নমস্কাৰ মোৰ নাম বিপুল কলিতা আৰু এটা বস্তু দেখুৱাইছো বিপুলৰ কথা পাতিম গোটেইবোৰ বস্তু কেনেকৈ সেট আপ কৰিছে আৰু তেখেতে চাইকেল চলে ক'ত ঘূৰিলে তাৰ আগতে মই এখন মেপ দেখুৱাই দি আছো এয়া মেপখন দেখিছে নে ভালকৈ নাজানো এইখন হ'ল আমাৰ ভাৰতৰ মেপ আৰু ভাৰতৰ মেপত ইয়াত কিছুমান ৰঙা চিন আৰু কিছুমান কলা চিন দিয়া আছে নিজে দিছে বাৰু এই যে কলা চিনবোৰ মই আপোনালোকক দেখুৱাই আছো বেক কেমেৰা দি আপোনালোকে ভালকৈ ডিটেইলছত গম পাব এয়া চাওক ভাৰতৰ মেপখন এই যে আপোনালোকে কলা চিনবোৰ দেখিছে এইবোৰ চিন এই কলা চিনবোৰ এই বিপুলে গোটেইখিনি ঠাই অল অভাৰ ইণ্ডিয়া ঘূৰিছে আৰু উদ্দেশ্যবোৰ ইয়াতে লিখা আছে কি উদ্দেশ্যলৈ এই চাইকেলিং মানে যাত্ৰা কৰিছে আপোনালোকক মই দেখুৱাই দিছো আপোনালোকে পঢ়ি চাব আৰু ক'ত এতিয়ালৈকে গৈছে ইয়াত লিখা আছে আসাম ৱেষ্ট বেংগল বিহাৰ উত্তৰ প্ৰদেশ হাৰিয়ানা দিল্লী বহুত কেইখন গতৰ কিমান হ'ল তোমাৰ 21খন হ'ল কিমান 21 দুখন তাতে কেন্দ্ৰীয় শাসিত বাকী 21খন ৰাজ্য ঘূৰিছে আৰু ইয়াৰ চাওক কাৰণ আমাৰ বিপুলে বহুত ভগৱান মানে সেইকাৰণে ভগৱানৰ মূৰ্তি ওম নহয় আৰু গোটেইখিনি আছে এইটো ভগৱানক মানিলে যে ভগৱান সেই কৰে ভগৱানটো বিশ্বাসত থাকে তো ভগৱানক বিচাৰিও মই যোৱা নাই কাৰণ মই যে ঘৰত থাকিলেও ভগৱান আছে মই সেই উদ্দেশ্য লৈ আহিছো চাই গৈ আছো এই সংখ্যাৰ মানুহখিনি কোনখন চহৰত কিমান বেছি আছে আমাৰ গুৱাহাটীতকৈ কিছুমানত বেছি পাইছো কৰবাত হয়তো বহুত কম পাইছো এতিয়া বেলেগৰ কথাটো বাৰু কি কৰিব পাৰো নাজানো কিন্তু নিজৰখিনি অলপ চাফা কৰিব লাগে আৰু আমাৰ চৰকাৰৰ জৰিয়তে মামাইটো বহুখিনি কাম কৰি গৈছে ইতিমধ্যে ইয়াৰে মই এখন এপ্লিকেশ্যন দিছো মানে চৰকাৰৰ ওচৰতো এইখন আপোনাৰ জানুৱাৰীৰ 8 তাৰিখে হেৰি কৰিছিলো এইখন মই চৰকাৰৰ ওচৰত দিছো নাজানো চৰকাৰে তাৰ ওপৰত কি বা একশ্যন কেতিয়া মুখ্যমন্ত্ৰী লয় নে এখন আবেদন কৰিছে বিপুল কলিতাই বিপুল কলিতাই স্বাক্ষৰ কৰি দিছে আৰু কি লিখিছে আপোনালোকে চাওক যদি লাইভত চাব নোৱাৰে ইয়াতে বঢ়িয়াকৈ এটা কথা লিখা আছে কিছুমান আজিকালি ল'ৰা ছোৱালীয়ে ডেনড্ৰাইট ইৰয়া চব এইটো লিখা আছে চাওক ডেনড্ৰাইট ইৰ আদি খাই মানে বহুত নিচা কৰি আছে যাতে সেইবোৰৰ ওপৰতো গুৰুত্ব দিয়ে চৰকাৰে বঢ়িয়া কথা এইটো বিপুলে থৈ দিয়া আৰু তাতে শিক্ষাৰ পৰা দূৰত থকাটো আপোনালোকক দেখুৱাই আছো ইয়াৰ ওপৰত যে দেখিছে ৱেডিং বত্ৰ ইয়াত টেণ্ট আছে আৰু বিপুলে য'ত ৰাতি ত'ত কাটি মানে য'ত মানে ৰাতি হয় তাতে থাকে যোৱাকালি বিপুল আমাৰ ঘৰত গৈছিলে গ'ল হয় বিপুল আমাৰ ঘৰত গৈছিলে ৰাতি নিশাৰ আহাৰ আমাৰ ঘৰতে কৰিলো আৰু আজি এতিয়া ওলাব এতিয়া ক'ত ওলাবা তুমি এতিয়া মই এইটো হাউলি হৈ ওলাব লাগে নেকি হাইৱে এই হাউলি হৈ পেলাই হাইৱে ওলাই পেলাই বঙাইগাঁও পিনে গৈ থাকিম আৰু মোৰতো এতিয়া প্ৰথম লক্ষ্য গংগাসাগৰ নেক্সট ৰাজ্য কোন ঠাইত হ'ব তোমাৰ ৱেষ্ট বেংগলটো আগতে গৈছো যদিও এতিয়া ৱেষ্ট বেংগল যাবই লাগিব প্ৰথম ৱেষ্ট বেংগল তাৰপিছত মই ঝাৰখণ্ড ছত্তীশগড় MP এতিয়া মোৰ নতুন কৰি আহিব ঝাৰখণ্ড ছত্তীশগড় MP আৰু আহোঁতে উত্তৰাখণ্ড কিমানখিনি যাব পাৰো যাম কৰবাত যদি চাইকেলখন থব পাৰো তেতিয়া অলপ মুখৰ ফালে খালী মানুহটো হ'লেও যাম আৰু আপোনালোক গোটেই চাইকেলখন ঘূৰি বাকী দেখুৱাই আছো কি কি বস্তু আছে চাওক XPR যেনেকৈ গাড়ীত টায়াৰ থাকে ইয়াত মোৰ আগফালে তাৰমানে ওজন বেছি যে আগফালে কিবা বল চল ভাঙিলে বা কিবা এটা প্ৰব্লেম হলে মই আগফালে আৰু বিপুলে চাইকেলটো নিজা ষ্টাইল অলপ জ্বালাই কৰি বনাই লৈছে নহয় এইটো সময় কৰিব লগা হৈছে এইটো গুজৰাটত কৰিছো এই জ্বালাইটোতো মহাৰাষ্ট্ৰত কৰিছো এইটো জ্বালাই মই গুৱাহাটী এইটো জ্বালাই আৰু এইটো জ্বালাই ঘূৰি আহি পেলাই এইটো জ্বালাই কৰিছো এইটো জ্বালাই মই যোৱাৰ আগৰে পৰা কৰা আছিল 4টা জ্বালাই আছে চাইকেলখনত এইপিনে এখন বেগ আৰু পেডেল এইটো পেডেল তোমাৰ 2 জোৰ গ'ল ৰাস্তাত এইটো 3 নম্বৰ জোৰ টায়াৰ গ'ল 5টা 3টা নতুন কিনিলো 2টা ছেকেণ্ড হেণ্ড কিনিলো আৰু ইয়াতে কি আছে তোমাৰ মানে ইয়াতে ষ্টভ বাচন ভাত বনোৱা বাচন বাল্টিটো গা চা ধুব কেতিয়াবা সদায় নদীতে নুধো আৰু তুমি গান চান বজাই যাই থাকা ইয়াত চাওক ইয়াতে হোম থিয়েটাৰ এটা আছে
আৰু ইয়াৰ ভিতৰত ভূপেন হাজৰিকাদেৱৰ এখন ফটো দেখিছো। ফটোখনো পুৰণা হৈছে, মোৰ হোম থিয়েটাৰটো পুৰণা হৈছিলে, সেইটো নতুন কৰি ললো। হোম থিয়েটাৰটো বিচাৰি আছো আমি ভিতৰত, কিন্তু ভূপেন হাজৰিকাদেৱৰ আমি নাই, তেখেতৰ ফটোখন এতিয়া নতুন এখন মই প্ৰিণ্ট ল'ব লাগিব, তাৰপিছতে এইখন মানে এইখন অলপ পুৰণা হৈ গৈছে। ঠিক আছে, পুৰণ হলেও চাওক ডক্টৰ ভূপেন হাজৰিকা আকৌ ৰাখিছে লগত। মই কলিকতাত তেওঁৰ যিটো আৱাস আছে কলিকতাত, যিটো আমাৰ অসম চৰকাৰে কিনিছে শুনিছিলো 1 crore টকাত, মই সেইটোতো গৈ আহিছো। তাতে মোক এটা ভাল মানুহখিনিয়ে এটা ভাল ৰেছপন্স দিছে। মই তাতে ভাত বনাই কিনে খাইছো যদিও মানে থকা মেলা মানে সম্পূৰ্ণ যোগাৰ এটা মোক এক্সট্ৰা পাৰ্ট এটা দি দিছে আৰু এই তেওঁৰ ঘৰৰ ওচৰতে। ইয়াতে তোমাৰ এই চলাৰৰ পৰা কি কি ইয়াতে জ্বলাই আছে, মানে মোবাইল চাৰ্জিং? লাইটটো 3টা আছে, মোকতো লাইট 3টা নালাগে, তথাপিও এইটোৰ লগত 3টা আহিছে। এটা লাইটটো জ্বলাই দিয়াচোন এবাৰ, লগাই থৈ দিছো। লাইট এটা জ্বলাই দিয়া, এই ভিতৰতো জ্বলালে হ'ব। এয়া চাওক ভিতৰত লাইট জ্বলাইছে, এটা বাহিৰৰ আৰু পিছপিনতো এবাৰ জ্বলাই দিয়া। এইটো পিছপিনৰটো বেছি বাৰু প্ৰয়োজন নহয়, কেতিয়াবা মই মোৰ নিজৰ কিবা কামত লাগিলে পিছপিনৰটো জ্বলাই লওঁ। এয়া চাওক পিছপিনে আছে, এটা আগফালে আছে, আগফালেও চুইচটো এই তুলসী গছৰ ওচৰত আছে। তুলসী গছৰ ওচৰত এটা আছে, এইটো মইতো চাওঁ এবাৰ। এয়া জ্বলিছে, এয়া ৰাধা কৃষ্ণ তুলসী, আৰু এয়া ষ্টভটো দেখুৱাই আছো, এইটো ষ্টভ এটা দেখিছে নে ভিতৰত ইমান ডাঙৰ ত্ৰিশূল একদম। ষ্টভৰো ফিটা তিনিবাৰ নে তিনিবাৰ চেঞ্জ কৰিলো। ষ্টভৰ ফিটা 3বাৰ চেঞ্জ। এইবাৰ আকৌ নতুন কৰি ফিটা জ্বলাইছো, কিন্তু ফিটা ইয়াতে জ্বলোৱাই নাই। গোটেই মানে খোৱা বাচন বোৰো ইয়াতে থৈ দিছে, আৰু বহুত খিনি বস্তু আছে তেওঁৰ লগত, গোটেইখিনি আছে বন্ধাই দিলো যিখিনি আমাক লাগে প্ৰয়োজন হয়। আৰু ধূপ চুপো জ্বলাই ইয়াতে ধুনীয়াকৈ, আৰু ওপৰত চাওক ইয়াতে বেডিং পত্ৰ ধুনীয়াকৈ বান্ধি লৈছে। এয়া বেগ, এয়া চাওক। তো বৰ্তমান আজি তুমি কিমান দিন ধৰি চাইকেলিং কৰি আছা? এতিয়া ওলাই যাওঁ। এতিয়াতো মই নতুন কৰি ওলাইছো, আজি এইটো মোৰ গুৱাহাটীৰ পৰা 4 নম্বৰ হ'ব নে 5 নম্বৰ হ'ব ৰাতি। এনে আগৰবাৰ মই 289 দিন গৈছে। 289 এই প্ৰথম যিটো ব্লেক লাইন পাকটো, এইটো ব্লেক লাইন কমপ্লিট, ব্লেক লাইনটো 289 days, এইটো কমপ্লিট 289 ব্লেক লাইন। অলপ আগতে দেখুৱাইছিলে ব্লেক লাইন পাৰ্ট গোটেই অল অভাৰ ইণ্ডিয়া। মুঠতে কাশ্মীৰ চাইড যোৱা নাই চাগে? নাই, সেইটো লাষ্ট আমাৰ হাৰিয়ানা অলপ, হিমাচল অলপমান সোমাইছো, হিমাচল অলপ হাইৱে টাচ হৈছে, অলপ টাচ হৈ পেলাই মই হাইৱেটো কাটি মাৰি পেলাই ইফালে গুচি আহিলো, অমৃতসৰ লাইন গুচি গলো। অমৃতসৰত মই গল্ডেন টেম্পল গলো, সেই লাহোৰ বৰ্ডাৰ। তাৰ পৰা আকৌ ইফালে টাৰ্ণিং লৈছো আৰু পশ্চিমৰ ফালে দক্ষিণ। এবাৰ তুমি চাইকেলখন চলাই দিয়াচোন, আমি চাওঁ আৰু দৰ্শকে মানে যাই যে চাই আছে এবাৰ চাইকেল কেনেকৈ চলোৱা, আমিতো এক্সপিৰিয়েঞ্চ। আৰু আগত যোৱা একেবাৰে সেই কোণাটোত যোৱা দেখা পাই যাবা। মই একদম কন্যাক লগি যাই আছো, অলপ দূৰত যাওঁ, আৰু তেখেতে চাইকেলখন চলাই আহিছে। চাওক নাই, বহুত প্ৰথমৰ কাৰণে অলপ সেয়া হয়, কিন্তু ব্ৰেক পুৰা আছে না? ব্ৰেক নাই, ব্ৰেক নাই মানে ভৰি দে। পৰ্বত উঠা নাই, পাহাৰ উঠিছো, পাহাৰ কেইখনমান উঠিছো, আমাৰ নীলাচল পাহাৰো উঠিছো। তো মোৰ ভিডিঅ'ৰ জৰিয়তে মই আপোনাক কৈ আছো বাৰু। তো তেখেতে যিটো হাতত সংকল্প লৈছে, তেখেতে বহুত ভাল সংকল্প, আৰু যিটো চৰকাৰক আবেদন কৰিছে সেইখিনিও বহুত ভাল। চৰকাৰে কামখিনি কৰিবহে লাগে। এইটো সকলোৱে এইটো ভিডিঅ'টো শ্বেয়াৰ কৰক, যাতে এখেতে যিখিনি কথা ক'লে চৰকাৰৰ ওচৰলৈ যায়। তো তেখেতৰ ইমান কষ্ট কৰি দায়িত্ব পালন কৰিছে, আমি এজন সুনাগৰিক হিচাপে আমাৰো দায়িত্ব যাতে তেখেতৰ এই কথাখিনি চৰকাৰৰ ওচৰলৈ যাওক, আৰু তেখেতক আমি তেনেদৰে আমি অলপ তেখেতকো হাত মানে কি মানে সেই কৰিব পাৰিম, হাত মিলাব পাৰিম তেওঁৰ লগত। তেওঁ যিখিনি কষ্ট কৰিছে, আমিতো তেওঁৰ লগত চাইকেল চলাব নোৱাৰো বাৰু, তেখেতে কৰি আছে, কিন্তু তেখেতক উৎসাহ দিব লাগিব। আৰু যি হওক বিপুল, একদম ভাল লাগিলে, আৰু তেখেতক শুভেচ্ছা জনাব ভিডিঅ'ৰ জৰিয়তে। তো এতিয়া বাই বাই, পুনৰ লগ পাম নতুন লাইভত।